Hello students, welcome back to Eco of Knowledge. যিহেতু এইবাৰ যিসকলে 2026 বৰ্ষত এইচএছ দিবা অৰ্থাৎ যিসকল ছাত্ৰছাত্ৰী 2026 বৰ্ষত এইচএছ ছেকেণ্ড ইয়াৰ দিবা তোমালোকৰ বাবে পলিটিকেল সায়েন্সৰ দ্বিতীয় যিটো পাৰ্ট আছে তোমালোকৰ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি সেই পাৰ্টটোৰ প্ৰথম চেপ্টাৰটোৰ পৰা আমি কুৱেশ্যন এনসাৰ আলোচনা কৰিম আৰু আমি আশা কৰিছোঁ যে আমি যিকেইটা কুৱেশ্যন এনসাৰ দিম তাৰ পৰা তোমালোকৰ 90% তোমালোকৰ কমন থাকিবই 100% 90% তোমালোকৰ কমন থাকিবই গতিকে আহা এতিয়া আমি সেই কুৱেশ্যন এনসাৰখিনি আলোচনা কৰোঁ ইয়াৰ পৰা তোমালোকৰ লং কুৱেশ্যন 6 মাৰ্কৰ এটা হলেও তোমালোকৰ ইয়াৰ পৰা থাকিবই গতিকে তোমালোকে এইখিনি ভালকৈ চাবা আৰু পাৰিলে তোমালোকে নোট কৰি ল'বা এতিয়া আমি আলোচনা কৰোঁ চেপ্টাৰটোৰ নাম হ'ল এটা দলৰ আধিপত্যৰ যুগ প্ৰথমে আছে তোমালোকৰ এক নম্বৰীয়া কুৱেশ্যন এনসাৰ ভাৰতত স্বাধীনতা আন্দোলনৰ কোনটো ৰাজনৈতিক দলে বহন কৰিছিল উত্তৰ হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দ্বিতীয়তে আছে এটো 2 মাৰ্কৰ কুৱেশ্যন ভাৰতত কেতিয়া নিৰ্বাচনী আয়োগ গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম প্ৰধান নিৰ্বাচন আয়ুক্ত কোন আছিল এই কুৱেশ্যনটো তোমালোকৰ 2017 20 24ত আহিছে অলৰেডি তোমালোকে ভালকৈ চাই যাবা উত্তৰত আছে ভাৰতৰ নিৰ্বাচনৰ পৰিচালনাৰ বাবে 1950 চনত নিৰ্বাচনী আয়োগ গঠন কৰা হৈছিল ইয়াৰ প্ৰথম প্ৰধান নিৰ্বাচন আয়ুক্তজনৰ নাম হ'ল হুকুমাৰ খেন তৃতীয়তে আছে তোমালোকৰ কোনে কেতিয়া ইভিএমৰ প্ৰচলন কৰিছিল এটো 2019 বৰ্ষত আহিছিল ভাৰতত 1990 চনত নিৰ্বাচনী আয়োগে ইভিএম অৰ্থাৎ এটো ফুল ফৰ্মও আহি যায় ইভিএম মানে কি ইলেক্ট্ৰনিক ভোটিং মেচিন তোমালোকে লিখি ল'ব পাৰা আৰু এই ইভিএমটো গোটেই ভাৰতবৰ্ষত 2004 চনত চলিছিল আহা নম্বৰ 5ত ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল উত্তৰ ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন 1951-52 চনত অনুষ্ঠিত হৈছিল 7 নম্বৰত আছে মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল মুছলিম লীগ 1906 চনত স্থাপন কৰা হৈছিল বা গঠন কৰা হৈছিল কংগ্ৰেছী দেশ আৰু দেশেই হৈছে কংগ্ৰেছ কথাষাৰৰ বক্তা কোন এই উক্তিবিলাক আহি যাব পাৰে তোমালোকে ভালকৈ চাবা জৱাহৰলাল নেহেৰু আৰু নম্বৰ 9ত আছে ভাৰতীয় দলীয় ব্যৱস্থা কংগ্ৰেছী ব্যৱস্থা বুলি কোনে আখ্যা দিছিল ৰজনী কোঠাৰীয়ে নম্বৰ 10 নম্বৰত আছে বেলেট পেপাৰত এগৰাকী প্ৰাৰ্থীৰ বাবে দুটা বিষয় উল্লেখ থাকে সেই দুটা কি এক নম্বৰত আছে প্ৰাৰ্থীৰ নাম আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰতীক চিহ্ন 11 নম্বৰত আছে ভাৰতৰ যিকোনো দুটা ৰাষ্ট্ৰীয় দলৰ নাম আৰু প্ৰতীক উল্লেখ কৰা এই কুৱেশ্যনটো 2020 বৰ্ষত আৰু 2022 বৰ্ষত আহিছিল এক নম্বৰত আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতীক হ'ল হাত দ্বিতীয়ত আছে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপি প্ৰতীক হ'ল পদুম ফুল 12 নম্বৰত আছে ভাৰতীয় জনসংঘ দলৰ দুটা আদৰ্শ লিখা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে 2020-2022 বৰ্ষত আহিছে এক নম্বৰত আছে ভাৰতীয় জনসংঘই এখন দেশ এটা জাতি এটা সংস্কৃতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল দ্বিতীয়তে আছে তোমালোকৰ ভাৰতীয় জনসংঘই বিশ্বাস কৰে যে ভাৰতীয় সংস্কৃতি আৰু কৃষ্টিৰ ওপৰত ভিত্তি কৰি দেশ আধুনিক প্ৰগতিশীল আৰু শক্তিশালী হ'ব নম্বৰ 13ত আছে ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা এই কুৱেশ্যনটো 2015 বৰ্ষত আৰু 2017 বৰ্ষত আহিছিল নম্বৰ 1ত আছে দ্ৰাবিড় মুনেত্ৰ কাজাগাম এটো তামিলনাডুৰ দল নম্বৰ 2 আকালি দল এটো পাঞ্জাবৰ নম্বৰ 3ত আছে তেলেগু দেশম পাৰ্টি এটো অন্ধ্ৰ প্ৰদেশৰ শিৱসেনা মহাৰাষ্ট্ৰৰ অসম গণ পৰিষদ অসম নম্বৰ 14ত আছে ভাৰতবৰ্ষৰ সংবিধান কেতিয়া প্ৰস্তুত কৰা হৈছিল আৰু ই কেতিয়াৰ পৰা কাৰ্যকৰী অৰ্থাৎ বলবৎ কৰা হৈছিল উত্তৰ আছে তোমালোকৰ ভাৰতবৰ্ষৰ সংবিধান 1949 চনৰ 26 নৱেম্বৰত প্ৰস্তুত কৰা হৈছিল ই 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হৈছিল অৰ্থাৎ এটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে চাই যাবা 15 নম্বৰত আছে ভাৰতীয় জনসংঘৰ জন্ম বা প্ৰতিষ্ঠা কেতিয়া হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল অৰ্থাৎ ইয়াত হৈছে তোমালোকৰ ভাৰতীয় জনসংঘৰ জন্ম এই কুৱেশ্যনটো 2014 2019 আৰু 2022 বৰ্ষত আহিছিল ভাৰতীয় জনসংঘৰ জন্ম বা প্ৰতিষ্ঠা হৈছিল 1951 চনত আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী এতিয়া আহা তোমালোকৰ বাবে এটা মোষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যন
এইটো তোমালোকৰ 2012 আহিছিল, 2015, 2024, এইটো 2025 বৰ্ষতো আহিছে এই কুৱেশ্যনটো। ভাৰতবৰ্ষৰ প্ৰথম 3টা সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ একক আধিপত্যৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা। এইটো তোমালোকে ভালকৈ বা পাৰিলে নোট কৰি ল'বা। স্বাধীন ভাৰতৰ প্ৰথমখন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1951-52 চনত। এই নিৰ্বাচনত লোকসভাৰ মুঠ আসনৰ সংখ্যা আছিল 489খন। তাৰে কংগ্ৰেছ দলে 45% ভোট পাই 364খন আসন লাভ কৰে আৰু একক আধিপত্য বিস্তাৰকাৰী দল হিচাপে পৰিগণিত হয়। এই নিৰ্বাচনত কেৱল 16খন আসন লাভ কৰি ভাৰতীয় কমিউনিষ্ট দলে দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হয়। দ্বিতীয়খন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় 1957 চনত। এইবাৰ লোকসভাৰ মুঠ আসনৰ সংখ্যা আছিল 494খন। তাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 47.8% ভোট লাভ কৰি 371খন আসন লাভ কৰে। এইবাৰো ভাৰতীয় জাতীয় কংগ্ৰেছ দলে একক আধিপত্য বিস্তাৰকাৰী দল হিচাপে পৰিগণিত হয়। এইবাৰো ভাৰতীয় কমিউনিষ্ট দলে 27খন আসন পাই দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে অটুট থাকে। দ্বিতীয়খন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় 1962 চনত। এইবাৰো লোকসভাৰ মুঠ আসনৰ সংখ্যা আছিল 494খন। তাৰে কংগ্ৰেছ দলে 44.7% ভোট লাভ কৰি মুঠ 361খন আসন লাভ কৰিবলৈ সক্ষম হয় আৰু ভাৰতবৰ্ষক একক আধিপত্য বিস্তাৰকাৰী দল হিচাপে দলৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়। এইবাৰো ভাৰতীয় কমিউনিষ্ট দলে 29খন আসন লাভ কৰি দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। এইদৰে ভাৰতবৰ্ষত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে একেৰাহে প্ৰথম 3টা নিৰ্বাচনত আধিপত্য বিস্তাৰকাৰী দল হিচাপে পৰিগণিত হয়। অৰ্থাৎ এই কুৱেশ্যন তোমালোকে একেবাৰে ভালকৈ চাই যাবা, কাৰণ এই কুৱেশ্যনটো আহিয়েই থাকে, প্ৰায়ে আহিয়ে থাকে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। আৰু আছে এইটো অধ্যায়ৰ কুৱেশ্যন এনচাৰ আৰু বহুত আছে। গতিকে তোমালোকৰ যদি লাগে তেনেহ'লে তোমালোকে কমেণ্ট কৰা। কমেণ্ট কৰিলে আমি সেইখিনি তোমালোকৰ আগত আলোচনা কৰিম। লগতে ভিডিঅ'টো ভাল লাগিলে তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়া। ধন্যবাদ।